ধেন্টাঘাট ভিলেজ নাম ধেন্টাঘাট ভিলেজ নাম হৰ ধেন্টাংটি ঘৰ মান 15 তাৰিখৰ পৰা হেৰাইছোঁ ডিপুত যাম বুলি মোৰ ছোৱালী 4 নম্বৰ ছোৱালী আছিলে আজি এনেকে মানে এনেকে হৰ আমি যোৱাকালি চামিলাংছ থানাত এফআইআৰ দিছে তেতিয়া ছাৰে কৈছে কালি লগ পোৱা নাই উচি মানে ডিপুত মিটিঙতে আছিলে আমি যোৱাকালি যোৱা টাইমত তেতিয়া হ'লেও কথা পাতিলোঁ তেতিয়া কৈছে কালিমান ৰিপৰ্ট পাব বুলি কৈ পেলাই আমি আহিম আপোনাৰ ঘৰত লৈ বুলি উচিয়ে কৈছে তেতিয়া তেখেতে আহিছোঁ ৰাতিপুৱা আহি পেলাই কৈছোঁ আৰু একটা ফটো কেইটা কেনেকৈ কথা কি পিন্ধিছে মানে হাতৰ কি আছে আঙুঠি আছে আৰু এনেকৈ সূতা বান্ধনি সূতাটো ৰুলি মূৰা নে কি আছেতো মুৰলি সূতা বান্ধা আছিলে না নাই এইটো সুধিছোঁ তেতিয়া মোক কৈছে আছিলে এইটো মোৰ নিচিনা যেনেকৈ বান্ধিছে মানে ছোৱালীৰ কাৰণেতো মানে 3 পিচ বান্ধিছিলে বুলি কৈছে ডাঙৰ হৈ গ'ল অলপ মোটা হৈ গ'ল বুলি কৈছে বান্ধাটো এইটো হ'লেতো আপোনাৰ ছোৱালীয়ে হ'ব নেকি বুলি কৈছে আৰু আপোনালোকে চাই আহক নগতে নগদ থানাত গৈ তাতে চাই আহিবি হয় না নহয় ডিক্লেয়াৰটো আমি ক'ব পৰা নাই আমিওতো ভগৱানটো নহয় বুলি কৈছে আৰু তেখেতে উচিয়ে আপুনি গৈ আহক যি হওক নহওক বুলি কৈছে এইকাৰণে আমি আহিছোঁ লগে লগ আৰু এইটো ডেড বডিটো চাবৰ কাৰণে ওলোৱাটো জুন 15 তাৰিখৰে ওলাইছিলোঁ ঘৰৰ পৰা ডিপুত বান্ধৱীৰ লগতে মই ঘূৰিব যাম মা বুলি কৈছে ৰাতিপুৱাত তেতিয়া ময়ো ঘৰৰ কাম লাগি আছোঁ ডাঙৰ ছোৱালীজনী উঠাই নাই তেতিয়া মোৰতো হ'ল গা পা ধুই মই মন্দিৰত অলপ মানে পূজা দিম বুলি সোমাইছিলোঁ তেতিয়া মোৰ থাকোঁতে পিন্ধাটো হ'ল নীল কালাৰ স্পৰ্টিং আৰু জিন্স লং পেণ্ট পিন্ধিছিলে ছোৱালীটো তেতিয়া ৰঙা বেগ লগাইছোঁ মোক কৈছে জালে মানে আজিৰ ভিতৰত ঘূৰি আহিবি দে মা বুলি কৈছে মই মই ঘূৰি আহিম মা কাৰণ ইমান দিনটো আপুনি থাকিব নোৱাৰিব এক্সামো ওচৰত হৈ আছে বুলি কৈছোঁ সোনকালে আহিম পাৰিলে আজিৰ ভিতৰত ঘূৰি আহিম বুলি কৈছে তেতিয়া অহা নাই মই লাংহিনতে পাৰ্টি অফিচত মিটিং আছিলে তেতিয়া তাৰ পৰা একদম মনটো অলপ মানে কোনোদিন মই ত'তে যাব নিদিয়ে মই সন্ধিয়া হ'লেও মানে ল'ৰা ছোৱালী মোক দেখা দিব লাগে ঘৰত দেখিব লাগে য'ত পৰা মই ঘৰত গ'লে ল'ৰা ছোৱালীক মই দেখিব লাগে তেতিয়াহে মোৰ মনটো সন্তুষ্ট হয় আৰু তেতিয়া তাৰ পৰা ফোন মাৰিছোঁ তেতিয়া ৰিংটো গৈ আছে ৰিচিভ কৰা নাই তেতিয়া ঘৰত আহি সুধিছোঁ ডাঙৰ ছোৱালী তোৰ ভণ্টি ফোন মাৰিছে নেকি নাই মা মাৰা নাই তে চাৰ্জাৰটো নিছে নেকি আৰু মোৰ ঘৰত থকা ছোৱালীজনী কৈছে নাই পিহি লোৱা নাই চাৰ্জাৰটো আছে ঘৰত তেতিয়া গোটেই ৰাতি ঘৰতে কাৰেণ্ট নাই তেতিয়ালৈ কি বেটাৰী নাই নেকি কাৰণে ছুইচ অফ ৰিং হ'লেও তেতিয়া নহয় বেটাৰীটো আছিলে হ'বলা অলপমান বুলি কৈছে ডাঙৰ বাইদেউটো তেতিয়া মোক কৈছে তেনেহ'লে কি হ'ল ৰিচিভ কৰিব লাগিছিলে উচি চামিলাংছ উচিয়ে আহিছিলে মোৰ ঘৰত 2 বাৰ আহিছোঁ আজি খবৰকেইটা পঠাই থাকে আৰু ল'লে এতিয়া ৰিপৰ্ট দিয়া নাই দি আছে হয় মোৰ ছোৱালী আছিলে মোৰ নামটো হ'ল কাদম তেৰাংপি ছোৱালীৰ নামটো হ'ল নম্ৰতা ইংটিপি ফাৰ্ষ্ট ইয়াৰ পৱন ইংটি বাবু সিং ইংটি গাম্বুৰা ধেন্টা ইংটি কাৰ্বি আংলং ধেন্টাঘাট ধেন্টা ইংটি সেয়া কৰিম মানে মোৰ মতেতো মোৰ ছোৱালী যে ঢুকালে তেতিয়া আৰু যোনেই ইফালৰ আনিছে সেই মানুহজনক যেনেকৈ মোৰ ছোৱালী মৰিছে যদি আমি যোন মানে আনিছে সেই মানুহজন আমি ধৰিব পাব লাগে মানে শাস্তি পাব লাগে মোৰ ছোৱালীজনী যে মৰি গ'ল তেতিয়া আমি মনে মনে থাকিম নেকি আৰুতো মোৰোতো ধৈৰ্য নাই মোৰোতো মৰম আছে এইটো কাৰণে এই মানুহজন যাক আনিছে হত্যা কৰিছে তাক মৰাব লাগিব আমাৰ ছোৱালী যেনেকৈ মৰিছে সেইজন মানুহ এনেকৈ মৰিব লাগে
মোৰ ফালৰ পৰা আৰু এনেইতো কাৰ্বি ছোৱালী ইয়াত মৃত্যু হৈছে বোলে, কিন্তু আমি মিচিং ৰিপৰ্ট লেট দিয়াৰ কাৰণে মানে ডেড বডিটো পোৱা নাই আৰু জ্বলাই গ'ল আৰু এইটো পিছত আমি ইয়াত তদন্ত কৰি কিনি SP লগত যোৱা কালি আমি মিচিং ৰিপৰ্ট দিয়াখিনি ইয়াত নগাঁও ইন্সপেক্টৰটো তাত খবৰ দিখিনি আমি ইয়াত সোনকালে পটকৈ ইয়াত আহি গ'ল আৰু এতিয়া তইখিনি একজেক্টলিটো তেখেতত কোৱা নাই, কিন্তু 16 to 18 ভিতৰতে এজ আছিলে আৰু এইটো মাৰ্ডাৰ। সেইটো কাৰণে আমি তদন্ত কৰিব বিচাৰিছোঁ, মানে ইন্সপেক্টৰৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ। আপোনালোকে DNA টেষ্ট কৰিবলৈ আপোনালোকৰ দিছে নেকি? মানে DNA মানে আমাৰ পুলিচে DNA টেষ্টটো ৰাখিছে দিছে নেকি? এতিয়া আজি লোৱা নাই, কালি তেখেতৰ কাৰণে মাতিব, সেইখিনি তেখেতত মিলাব এনেকাই আৰু। এইটো কি হোৱাটো বিচাৰে আপোনালোকে? কি তদন্ত কি বিচাৰে? আমাৰতো যোনে এনেকা মাৰ্ডাৰ কৰিছে তেখেতৰ কাৰণে আমিতো আনটিল মানে ফাঁচি দিব লাগিব আৰু এনেকা মাৰ্ডাৰ আছে। খালি আমাৰ কাৰ্বি নহয়, আমি ট্ৰাইবেল মানুহৰ কাৰণে আছামত এতিয়ালৈকেও ছেফ কৰা নাই। সেইটো কাৰণে বহুত দুখ লাগিছে। আমি বাৰ বাৰ শুনি পাইছে ইয়াত কাৰ্বি ছোৱালী তেখেতত এদিনাও ৰহাৰ লগতো হৈছিলোঁ, এতিয়া নগাঁৱত এনেকা বাৰ বাৰটো আমি এনেকাতো ৰখাব নোৱাৰে। কিন্তু আমি দাবী কৰিছোঁ, আমি NKSC আৰু KSYC অল কাৰ্বি আংলং তৰফৰ পৰা আমি সোনকালে তেখেতৰ কাৰণে বিচাৰিব লাগিব, তদন্ত কৰিব লাগিব। এইটো কাৰণে আমি আমাৰ দাবীটো যেতিয়া যদি জাষ্টিছ নাপায় তাক আমাৰতো কিবা কিবি হ'লেতো আমাৰতো কমপ্লেইন দিব লাগিব আৰু।